আসসালামু আলাইকুম কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে ঘৰলৈ আছে ইনশাআল্লাহ ময়ো ভালে আছো আজি কেকৰ ক্লাছ কৰিব আহিলোঁ কেকৰ ক্লাছ আছে আজি নলবাৰী আৰু আজি যেহেতু কেকৰ ক্লাছ কৰিব আহিলোঁ সেইকাৰণে ভাবিলোঁ যে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ কি কৰিলোঁ ক্লাছ কৰিবলৈ আহিবলৈ আৰু ইয়াত ড্ৰেছবিলাক পিন্ধিব লাগে ইয়াত আহিলে ইয়াত ড্ৰেছ পিন্ধিব লাগে সেইকাৰণে ইয়াৰ যিবিলাক ড্ৰেছ আছে সেইবিলাক ড্ৰেছ আমি পিন্ধি লৈছোঁ সকলোৱে আৰু চাওক আজি ক্লাছটো হ'ব ফৰিদা বাইদেউ আৰু ফৰিদা বাইদেউ যেহেতু ক্লাছ কৰে বহুতে গম পোৱা হৈছে আজিকালি আমাৰ ফৰিদা বাইদেৱে নলবাৰী গুৱাহাটী বৰপেটা সকলো ঠাইতে ক্লাছ কৰে আৰু বহুতে ইতিমধ্যে জানিব পৰা হৈছে যে ফৰিদা বাইদেউ যে কেকৰ ক্লাছ কৰে যেহেতু বাইদেউ কেকৰ ক্লাছ প্লাছ চাৰ্টিফিকেট সহকাৰে ক্লাছটো কৰে যেহেতু পিছত চাৰ্টিফিকেট প্ৰদান কৰে যিসকলৰ মানে কেক বনোৱা শিকা হ'লে চাৰ্টিফিকেট প্ৰদান কৰে আৰু সেইটো চাৰ্টিফিকেট লৈ বহুত বিজনেছ বা কিছুমানে বিজনেছ নকৰিলেও ঘৰত বনাবলৈ শিকিবলৈ কিছুমানে ক্লাছটো কৰে মই কিন্তু ভাবা নাই যে বিজনেছ কৰিম ভাবিছোঁ যে শিকি থওঁ আৰু চাৰ্টিফিকেট এখন থাকিলে লগত ভাল কিছুমান টাইমত যদি ভৱিষ্যতত কি আছে নাজানো কিছুমান টাইমত কৰিবও পাৰোঁ ঠিক নাই ভাবিছোঁ যে ঘৰত বনাবলৈ শিকিবলৈ মই ইয়াত ক্লাছটো লৈছোঁ আৰু ভাবিছোঁ যে চাৰ্টিফিকেট থাকিলে ভাল আৰু ইয়াত মোৰ লগত বহুত কেইজনী আছে বোৱাৰী ছোৱালী বহুতে আছে আমি ক্লাছ আগত কৰিছোঁ যিহেতু আমি লিখিত ক্লাছ কৰিব লাগে আৰু বহুতখিনি ভাল লাগিল ক্লাছ কৰি পেলাই যিহেতু ফৰিদা বাইদেউ বহুত ধুনীয়াকৈ বুজায় আৰু বহুত ধুনীয়াকৈ ক্লাছ কৰে ইয়াত বাইদেউ যেনেকৈ কেক বনাব লাগে A to Z প্ৰেক্টিকেল প্লাছ থিয়ৰী মানে কি সকলো ক্ষেত্ৰতে বুজাই দিয়ে থিয়ৰীখিনি তো দিয়ে আৰু নোটছ লগত মানে কি প্ৰেক্টিকেল সহকাৰে বনাই নিজকে বনাবলৈ দিয়ে আৰু যেতিয়ালৈকে আমি শিকি নাযাওঁ তেতিয়ালৈকে বাইদেউ আমাক বহুতখিনি হেল্প কৰি বহুতখিনি বুজায় আৰু বহুতখিনি মানে কি সহযোগিতা কৰি পেলাই ধুনীয়াকৈ বুজাই দিয়া আৰু মানে ভবা নাছিলোঁ ইমান ভাল লাগিব আৰু মানে বাইদেউৰ যেনেকুৱা মানে কি আচাৰ ব্যৱহাৰ বহুত ধুনীয়া আৰু বাইদেউ যিটো মানে কি বৈদ্যুতি বহুত ভাল লাগিছে মোৰো আৰু ভাবিছোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰে সেইকাৰণে শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো বনালোঁ চাওক কেনেকৈ মানে কি ফাৰ্ষ্ট টাইমতো কেকটো বনাব লৈছে কেক বনোৱাটো একেবাৰে ইজি সকলোৱে জানে আৰু ফাতিমা বাইদেউৰ যিটো মানে কি চেনেল আছে সেইটো চেনেলতো বহুতখিনি কথা তাতে লিখাই আছে বা বহুতখিনি ভিডিঅ' দিয়া আছে তাতে লিখাখিনি পঢ়াই দিয়ে আৰু প্ৰেক্টিকেলখিনি কৰাই দিয়ে আৰু যদি আপোনালোকৰ যদি কেকৰ এইটো কেক কেনেকৈ বনায় কি বস্তু লাগে সেইখিনি যদি লাগে আপোনালোকে মেছেজ কৰিব পাৰে কমেণ্ট কৰি জনাব পাৰে যে কেনেকুৱাকৈ বনায় তেতিয়া মই ধুনীয়াকৈ আপোনালোকক সৰু এটা ভিডিঅ' বনাই পেলাই দিম চাওক এনেকৈ সেইটো গিলাচত পানী আছে আৰু পানীখিনিত কিন্তু নৰ্মেল পানী হয় নৰ্মেল পানীত কেৱল অলপ মানে কি চেনি মিহলাই লৈছে যিখিনি চেনি দৰকাৰ হয় সেইখিনি অলপকৈ চেনি মিহলাই লৈছে আৰু সেইখিনি দিলে বোলে বহুতখিনি চফ্ট হয় কেক আমি যে কেক খাওঁ কিছুমান কেক চাবচোন একেবাৰে চফ্ট বহুত ভাল লাগে মুখত দিলে আৰু কিছুমান কেক মানে কি অলপ মানে টান হয় এই চফ্ট হোৱাৰ কাৰণে পানীখিনি ব্যৱহাৰ কৰিব লাগে আৰু চাওক ধুনীয়াকৈ সেই যিটো ক্ৰীম ফুটোৱা হৈছে এইটো ক্ৰীমে হ'ল মেইন কেক যিমান ডিজাইন যিমান ধুনীয়া কৰিব লাগে এইটো কেক ক্ৰীমত কৰে আৰু চাওক ক্ৰীমৰ মানে কি ইয়াত দুই ৰকমৰ ক্ৰীম মানে দুটা ধৰণৰ ক্ৰীম ইয়াত আছে চাওকচোন ক্ৰীমত কালাৰিং মাৰা হৈছে এইটো অৰেঞ্জ কালাৰ মাৰি পেলাই অৰেঞ্জ কালাৰ যিহেতু ইয়াত ধুনীয়াকৈ ফুল আঁকা হ'ব ফুল বনোৱা হ'ব আৰু সেইকাৰণে অৰেঞ্জ কালাৰৰ ফুল বনোৱা হৈছে ইয়াত চাওক কিমান ধুনীয়াকৈ ফুলখিনি বনায় বহুত দিনৰ মূৰত ভিডিঅ'টো পালোঁ ভিডিঅ'টো এডিটিং কৰা আধাখিনি হৈছিলে হোৱাৰ পিছত মোৰ এইটো ভিডিঅ' মোৰ মানে কি মোবাইলত পৰিয়ে আছে বহুত দিন হ'ল আৰু আজি যিহেতু যোৱাকালি মই হঠাৎ ভিডিঅ'টো পালোঁ ভাবিলোঁ যে ভিডিঅ'টো আপলোড কৰি দিওঁ আৰু এনেও ভিডিঅ' হাতত নাই আৰু বহুত দিন ধৰি ভিডিঅ' ইউটিউবত আপলোডো কৰা নাই ভাবিছোঁ যে এইটো ভিডিঅ' আপলোড কৰি দিওঁ লগতে অলপ ৰমজান মাহৰ যিটো মানে শুভেচ্ছাসকলৰ মানে কি লগত দি দিওঁ গতিকে যেহেতু ৰমজান মাহ চলি আছে সকলোৰে কাৰণে হেপী ৰমজান মাহ সকলোৰে ৰমজান মাহটো ভালে কুশলে যাই আছে
আৰু ইনশাআল্লাহ সকলোৱে ৰোজা ৰাখি আছে যিহেতু যিসকল মোৰ মুছলিম ভাই ভণ্টিসকল সকলোৱে ৰোজা কৰি আছে ৰোজাৰ মাহটো ৰোজাৰ নিয়ম কানুনবিলাক পালন কৰি আছে লগতে ইনশাআল্লাহ ময়ো ৰোজাবিলাক ৰাখি আছোঁ এতিয়ালৈকে এটাও মানে কি ভাঙা নাই মানে কি ভাং যোৱা নাই পিছত কি হয় নাজানো এই ভিডিঅ'টোৰ জৰিয়তে মই এটা মানে কি এটা মানে হাদিছৰ এটা কথা ক'বলৈ ওলাইছোঁ নাজানো কিমানখিনি জানো যিখিনি জানো সেইখিনিৰ মাজত বহুতে এইটো কথা নাজানে যে আৰকান মোৰ 13 ফৰজ আৰু সেই ফৰজ কেইটা কি আছিল মানে ঠাইখিনি পাক কৰি ৰাখা কাপোৰ পাক পবিত্ৰ কৰি ৰখা শৰীৰ পাক পবিত্ৰ কৰি ৰখা চতৰ মানে যিটো মানে আঁঠু ঢাকি কাপোৰ পিন্ধা কেবলামুখী হৈ পেলাই সময়ত নামাজ পঢ়া তাৰপিছত নিয়ত কৰা তকবীৰ কৰা থিয় দি পেলাই নামাজ পঢ়া কোৰাণ পঢ়া ৰুকু কৰা সিজদা কৰা অৱশেষত সকলোৰে লগত নামাজ পঢ়ি মনাজাত ধৰিবলৈ নামাজটো শেষ কৰা আৰু এই 13টি হ'ল আহকামৰ ফৰজ হয় আৰু কোনে ভালকৈ জানে নাজানো মোৰ কেনেকুৱা তাৰ মাজত কিবা এটা ভুল হ'বও পাৰে মই যিখন কিতাপৰ পৰা পঢ়িছোঁ সকলো কিতাপত বেলেগ কিতাপত বেলেগ থাকিব পাৰে যদি মোৰ মুছলিম ভাই বন্ধুসকলে কিছুমানে জানে তেতিয়াহ'লে কমেণ্টত জনাব যদি কিবা ভুল ভ্ৰান্তি হৈছে কমেণ্টত জনাই দিব যাতে মই শুদ্ধকৈ জানিব পাৰোঁ পিছত আৰু তাৰ লগতে আৰু এটা মই কৈ দিব বিচাৰোঁ যে উজুটো সকলোৱে জানে কিন্তু উজুৰ 4টা ফৰজ হয় যেনেকৈ মুখখন ধোৱা তাৰপিছত কাণ পৰ্যন্ত ধুব লাগে হাতেৰে আৰু মাথাৰ ওপৰতে যিটো মাছেক কৰা সেইটো কৰিব লাগে তাৰপিছত দুখন ভৰি পৰ্যন্ত ধুব লাগে এইখিনিয়ে